সন্মিলনত উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া, উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাৰ ভিতৰত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ ভিতৰত অংশগ্ৰহণ কৰিলে। কিন্তু এইকেইটা দিন যি বাতৰি ওলাইছে যে বিজেপি দলৰ ভিতৰত তেওঁলোকৰ যে ৰণকৌশল আজি বিভিন্ন বাতৰি কাকতত বাদে লৈছে। এতিয়াও হ'ল জাতি বচাওক, মাটি বচাওক, ভোট বচাওক। ইতিমধ্যে আমি দেখা পাইছোঁ বাতৰি কাকতত ওলাইছে যে কেনেদৰে বিজেপি দলৰ তেওঁলোকৰ আন্তৰিক তেওঁলোকৰ মিটিঙৰ ভিতৰত জুম মিটিঙৰ ভিতৰত যিসকল মানুহবোৰ বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কেনেদৰে কৰ্তন কৰা যায় সেয়া লৈ তেওঁলোকৰ চৰ্চা কৰিছে। চাওক কেনেদৰে এতিয়া অসমৰ ৰাইজৰ লগত অন্যায় চলি আছে। একফালে গুৱাহাটীত আপোনালোকে দেখিছে যে উত্তৰ প্ৰদেশৰ বিহাৰৰ মানুহ এতিয়া ভোটাৰ তালিকাত সোমাইছে, আৰু আনফালে আপোনালোকে দেখা পাইছে যে বিজেপি দলৰ মাজত এতিয়াৰ চৰ্চা যে যিসকল অসমৰ খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ মানুহ যি বিজেপি বিৰুদ্ধে ভোট দিবলৈ বিচাৰে তেওঁলোকৰ নামবোৰ কৰ্তন। সেইকাৰণে আজি আমাৰ বাবে এটা যথেষ্ট আমাৰ জাতিৰ বাবে এটা সংকটৰ স্থিতি যে বাহিৰৰ মানুহ সোমাইছে আৰু থলুৱা মানুহ তেওঁলোকে নামবোৰ কৰ্তন কৰিবলৈ বিচাৰিছে। আমি এই ক্ষেত্ৰত আমি সজাগ ল'ব লাগিব যে আমাৰ সাংবাদিকসকলে আমাৰ লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। লগে লগে বিভিন্ন ৰাজনৈতিক দল এই সম্পৰ্কত মাত মাতি আছে। যোৱাকালি কামৰূপ জিলা কংগ্ৰেছে গুৱাহাটীৰ ভিতৰত বাহিৰৰ মানুহ যে আমাৰ ভোটাৰ তালিকাৰ ভিতৰত সোমাই গৈছে সেয়া লৈ এটা ভাল তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ল'লে। আৰু লগে লগে আপোনালোকে দেখিছেই যে অন্যান্য দলৰ সতীৰ্থসকলো বিজেপি দলৰ যে আন্তৰিক যি কথা বতৰা লৈ যথেষ্ট চিন্তা প্ৰকাশ কৰিছে। ইতিমধ্যে আমালোকৰ মাজত চৰ্চা যে এইটো কেনেদৰে আমি আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক এইখিনি কথা আমি জনাব পাৰোঁ, আৰু এই সম্পৰ্কত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিবা তদন্ত কৰিবনে, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে বিশেষ কিবা ইনষ্ট্ৰাকশ্যন নিজৰ বিএলঅ'ক দিবনে, নে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে আজি যিদৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা প্ৰমাণ বিচাৰে এতিয়া বিজেপি দলৰ পৰা প্ৰমাণ বিচাৰিবনে যে এইবোৰ যে কথা তেওঁলোকে পাতি আছিলে বাস্তৱভাৱে সঁচা নে মিছা। এতিয়া কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ কি স্থিতি, নে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ সদায় কংগ্ৰেছ দলকে ক'ব যে তোমালোকে যি আছে এফিডেভিটত লিখি দিয়ে। তো এই ক্ষেত্ৰত মই ভাবোঁ যে অসমৰ ৰাইজ যথেষ্টভাৱে সজাগ হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে। দ্বিতীয় কথাটো যি চাই আৰু বাতৰি কাকতত পঢ়ি যথেষ্ট দুৰ্ভাগ্যজনক এয়া হ'ল যে আজি প্ৰায়তঃ জুবিন গাৰ্গৰ পৰিয়াল চিঠি দিবলৈ বাধ্য হৈছে যে কেনেদৰে আইনী প্ৰক্ৰিয়াত চৰকাৰৰ অধিবক্তাসকল, চৰকাৰৰ আইনী ৰণকৌশলত কিমান আজি বিফলতা বা কিমান দুৰ্বলতা আছে, যাৰ ফলত তেওঁলোকৰ মনত এটা সংশয় সৃষ্টি হৈছে। আজি আমি বাৰম্বাৰ কৈ থাকোঁ যে জুবিনদাৰ ক্ষেত্ৰত ন্যায় লাগে, চৰকাৰে কয় আমি ন্যায় দিম, কিন্তু যদি জুবিনদাৰ পৰিয়ালবৰ্গই এতিয়া কৈছে যে তেওঁলোকৰ মনত সংকট, তেওঁলোকৰ মনত প্ৰশ্ন, চিঠি দিবলৈ আজি এনেকুৱা এটা স্থিতিলৈ পৰিণত হৈছে, তো কেনেদৰে ন্যায় আমি আশা কৰিব পাৰোঁ। আৰু এয়া আমি প্ৰথম দিনৰ পৰাই কৈছোঁ যে এইখন চৰকাৰ তেওঁলোকে জুবিনদাৰ ন্যায় পক্ষত নহয়, কেনেদৰে শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব পাৰে সেই পক্ষতে আছে। সিদ্ধাৰ্থ শৰ্মাৰ লগত বিজেপি দলৰ আজি উঠা বহা হৈ থাকে, একেলগে বিজনেছৰ তেওঁলোকৰ ব্যৱসায় আছে। আজি শ্যামকানু মহন্তৰ আজি তেওঁলোকে জানেই যে কেন্দ্ৰৰ চৰকাৰ, কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰা কিমান সহায় তেওঁলোকে পাই থাকে। কেন্দ্ৰৰ বিজেপি মন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল সুসম্পৰ্ক, যিসকল আজি এক্সটাৰ্নেল এফেয়াৰ্ছত আছে, যিসকল আজি ডোনাৰত আছে। আৰু মুখ্যমন্ত্ৰী যে কয় যে সত্ৰীয়া আজি এই সত্ৰীয়া পিছত মাত্ৰ এইকেইটা নাম
জড়িত হৈ থাকিব নালাগে, ইয়াৰ বাহিৰেও কিছু নাম থাকিব লাগে, যিখিনি নাম আজি নাই সোমোৱা। ছিংগাপুৰত সেইদিনা ইহঁতৰ ভিতৰত আৰু কোন আছিলে তেওঁলোকৰ নাম সোমোৱা নাই। সিদ্ধাৰ্থ শৰ্মা কাৰ লগত উঠা বহা হৈ থাকে, শ্যামকানু মহন্ত কোনকেইটা বিজেপি মন্ত্ৰীৰ লগত ভাল, আজি সেইখিনি কথা ছিংগাপুৰত কোন কোন আছে কোনো ধৰণৰ আজি কথা চাৰ্জশ্বিটৰ ভিতৰত তেওঁলোকৰ ওপৰত আমি দেখা পোৱা নাই। চাৰ্জশ্বিটে তদন্ত নকৰাকৈ এইখিনি মানুহ ক্লিন চিট দি দিলে। সেইকাৰণে আমাৰ ফালৰ পৰা সিদ্ধান্ত, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এটা সিদ্ধান্ত যে আমাৰ ফালৰ পৰা আমি এটা বিশেষ আইনী দল, এটা বিশেষ আইনী গুড লিগেল টিম আমি গঠন কৰিবলৈ গৈছোঁ, যিসকলে এই কেছটো বাহিৰৰ পৰা হ'লেও মনিটৰ কৰি থাকিব আৰু আমাক ব্ৰিফ কৰি থাকিব, যে আমি বাস্তৱ খবৰটো পাওঁ। নহ'লে আজিৰ তাৰিখত ভিতৰত কি হৈছে আমি গম পোৱা নাই। আজি মোক দুখ লাগে যে জুবিন দাৰ পৰিয়ালবৰ্গ ইমানখিনি কথা ক'বলগীয়া হ'ল, ইমান চিন্তা কৰাৰ প্ৰয়োজন কিয় আছে? জুবিন দাৰ চৰকাৰ আমাৰ ৰাইজৰ সম্পদৰ ন্যায় ক্ষেত্ৰত চৰকাৰে আজি অৱহেলনা কিয় কৰি আছে? তো এইটো কথা এই ক্ষেত্ৰত মই ভাবোঁ আৰু এটা প্ৰমাণ যে চৰকাৰে এই গোটেই জুবিন দাৰ সম্পৰ্কত ন্যায় দিবলৈ নিবিচাৰে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক শেষত গৈ কেনেদৰে বচাব পাৰে তাৰ বাবে চাৰ্জশ্বিট আৰু তাৰ বাবে আজি কোৰ্টৰ ভিতৰত এনেকুৱা ধৰণৰ আজি তেওঁলোকৰ প্ৰস্তুতি। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী আমাৰ কথা কৈ থাকি মোৰ কথা কয় কিয় কি তেওঁ সেই তাৰ পৰা ফালেদি কাটিবলৈ বিচাৰে, ভাবে যে চাৰ্জশ্বিট দাখিল কৰিলোঁ, জানে কেনেদৰে চাৰ্জশ্বিট হৈছে, জানে কেনেদৰে চৰকাৰী অধিবক্তাবোৰ তৈয়াৰ হৈছে, সেইকাৰণে তাৰ পৰা ফালেদি কাটি বেলেগ ঠাইলৈ যাবলৈ বিচাৰে, বেলেগ দিশলৈ যাবলৈ বিচাৰে। কিন্তু কংগ্ৰেছ দল তেওঁক ফালেদি কাটি যাবলৈ নিদিয়ে, তেওঁক ধৰি ৰাখিব। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে যি কথা দিছে যে ন্যায় জুবিন দাক দিব, আমি বিৰোধী দল হিচাপে আমাৰ কৰ্তব্য যে তেওঁৰ কথা সম্পৰ্কত আমি তেখেতৰ ওপৰত আমি নজৰ দিম। তৃতীয় আমি এটা বিষয় আমি ক'বলৈ বিচাৰোঁ যে আজি এখন চৰকাৰ উদ্যোগৰ কথা কয় আৰু আজিৰ তাৰিখত যি বাস্তৱ উদ্যোগ যি আজিৰ তাৰিখত অসমৰ ভিতৰত আমাৰ বাস্তৱভাৱে হ'ব পাৰে, যাৰ জৰিয়তে যথেষ্ট সংখ্যক জীৱনৰ প্ৰভাৱ পেলাব পাৰে, সেয়া হ'ল কৃষি উদ্যোগ। কিন্তু কৃষি উদ্যোগ আজিৰ তাৰিখত এইখন চৰকাৰে ক'ত সৃষ্টি কৰিব পাৰিছে? সেইদিনা আমি তিনিচুকীয়াত আছোঁ, তিনিচুকীয়াত সেইদিনাই আমাক আলু খেতিয়কসকলে কৈছে যে আমাৰ কাৰণে ক'ল্ড ষ্ট'ৰেজ দিয়ক, আমাৰ আলুৰ দাম লাহে লাহে কমি গৈছে, চৰকাৰে কিবা এটা কৰক। কিন্তু চৰকাৰ কিমান? চৰকাৰ নিষ্ঠুৰ। চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ পদক্ষেপ ল'ব লাগিছে, আজি আমি বেলেগ ৰাজ্যত দেখোঁ কি যেতিয়া তেওঁলোকৰ খেতিয়কসকল কিবা এটা আৰ্থিক বিপদত পৰে, চৰকাৰ কিমান তৎপৰ। কিন্তু এইখন চৰকাৰ আমাৰ আলু খেতিয়কসকলৰ বাবে ক'ত চিন্তা কৰিব? হয়, তিনিচুকীয়াত যদি কোনোবা কয়লা মাফিয়া যদি কিবা এটা সমস্যা হ'লেহেঁতেন লগে লগে কয়লা মাফিয়াৰ কাৰণে যি কৰিব লাগে কৰিলে, যদি জাগিৰৰ কোনোবা পাথৰ মাফিয়া যদি কিবা কৰিব লাগে লগে লগে কৰিলে, যদি ক'ৰবাত কাৰ্বি আংলঙৰ জংঘলবোৰ কাটিবলগীয়া হ'লেহেঁতেন চৰকাৰে লগে লগে পুলিচ লগাই গোটেইখিনি তেওঁলোকক ৰেহাই দিলেহেঁতেন, গোটেইখিনি তেওঁলোকক সহায় কৰিলেহেঁতেন। চৰকাৰ যিমান তৎপৰ কয়লা বালি শিল মাফিয়া লৈ আমাৰ আলু খেতিয়কসকলৰ হয় বা আমাৰ ছাগলী পালক হয় বা আমাৰ গৰু পালক বাবে ইমান তৎপৰ নহয় বা চিন্তা নকৰে। তো এই ক্ষেত্ৰত আমি আগন্তুক দিনতো চিন্তা কৰিম যে যি কাম এখন চৰকাৰে কৰিব পৰা নাই বা য'ত বিফল হ'ল আৰু যি কাম লৈ বাৰম্বাৰ প্ৰয়াত তৰুণ গগৈদেৱে এটা সপোন দেখিছে যে অসমৰ ভিতৰত গ্ৰাম্য উন্নতি, স্মাৰ্ট ভিলেজ, গ্ৰাম্য উন্নতি, গ্ৰাম্য অৰ্থনৈতিক এটা বিকাশ হওক, সেই কথাবোৰ আমি পুনৰবাৰ লৈ আনিম। আমি এটা ষ্ট্ৰং ভাইব্ৰেণ্ট ৰুৰেল ইকনমি আমি অসমৰ ভিতৰত আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ। আৰু যোৱাকালি খুব ভাল এটা অনুষ্ঠানত মই দিল্লীত উপস্থিত হ'বলৈ এটা সুযোগ পালোঁ যে মহিলা আজিৰ তাৰিখত মহিলা ৰাজনৈতিক মঞ্চত বা ৰাজনৈতিক পথাৰত মহিলাসকলে কিদৰে চিন্তা কৰে তাৰ ওপৰত এটা ব্যাপক চৰ্চা আৰু বহুতখিনি কথা আজিৰ তাৰিখত অসমৰ মহিলাসকল যে আমাক কয়, এইখিনি কথা লৈ আমিও সেই অনুষ্ঠানত চিন্তা কৰিব পাৰিলোঁ বা কিছু নিজৰ কথা ক'বলৈ পাৰিলোঁ।
আৰু বহুতখিনি কথা আজি অসমৰ মহিলাসকল আমি যে অনুষ্ঠান চলাইছে সেইকেইটা দিন ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এই যোগেদি যে আমি কংগ্ৰেছৰ নেতৃত্বৰ ৰাইজৰ ওচৰত গৈ ৰাইজৰ কথাবোৰ শুনিবলৈ এটা সুযোগ পাইছে অসমৰ মহিলাসকলে কৈছে যে আমি মাত্ৰ হিতাধিকাৰী হৈ থাকিবলৈ বিচৰা নাই আমি আত্মসংস্থাপনৰ বাবে আমি এটা বিকল্প বিচাৰোঁ আমি উদ্যোগী হ'বলৈ বিচাৰোঁ আমি নিজৰ এটা ব্যৱসায় হ'বলৈ বিচাৰোঁ সেই এটা বহল কল্পনা তেওঁলোকে কৰে আজি বহুতে কয় যে আমাৰ আৰু সমস্যা আছে আজি তাৰিখত এতিয়া আমাৰ নিজৰ সুৰক্ষা লৈ নিজৰ নিৰাপত্তা লৈ যিদৰে অসমৰ ভিতৰত আজি ক্ৰাইম বৃদ্ধি হৈছে মহিলাসকল সুৰক্ষিত নহয় গুগলত চাই যে ক'ত তেওঁলোকে ৰাতি বাছত যাব পাৰে নে নোৱাৰে বা ট্ৰেইনত অকলে যাব পাৰে নে নোৱাৰে বা অফিচৰ পৰা উভতি আহিব পাৰে নে নোৱাৰে নে কলেজ কেম্পাছৰ পৰা এটা ঠাইলৈ বেলেগ ঠাইলৈ যাব পাৰে নে নোৱাৰে তো আজি মহিলা সুৰক্ষাৰ ওপৰত ইমান গুৰুত্ব এইখন চৰকাৰ দিব লাগিছিল তেওঁলোকে দিয়া নাই মোক মনত পৰে আগতে আমাৰ চৰকাৰ থকা সময়ত বীৰংগনা পুলিচ ফ'ৰ্চ আমাৰ কংগ্ৰেছ চৰকাৰ দিনত আমি গঠন কৰিছোঁ মহিলাসকল আৰু মাৰ্চেল আৰ্টছ শিকক তাৰ ওপৰত আমি জোৰ দিছোঁ পুলিচ থানাবোৰ পুলিচ আমাৰ আৰক্ষীসকল মহিলাৰ জেণ্ডাৰ চেঞ্চিটিভ কেনেদৰে হ'ব পাৰে মহিলাৰ কেছবোৰ কেনেদৰে লগে লগে ৰেজিষ্টাৰ হ'ব পাৰে তাৰ ওপৰত আমি জোৰ দিছোঁ তো সেইকাৰণে আমি এটা বহল মহিলা সম্পৰ্কে এটা মেনিফেষ্টো আমি এটা বাবে আমি চিন্তা কৰি আছোঁ আৰু মোক মনত পৰে যে আজি তাৰিখত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যিদৰে উত্তৰ প্ৰদেশত মহিলা সম্পৰ্কত এটা বিশেষ মেনিফেষ্টো ইস্তিহাৰ তেওঁ তৈয়াৰ কৰিছিল একেৰাহে আমিও তেওঁ যেতিয়া আহিব অসমলৈ তেখেতৰ পৰা যথেষ্ট পৰামৰ্শ তেখেতৰ লগত আলোচনা কৰি অসমৰ মহিলাসকলৰ বাবে এটা বিশেষ মহিলা ইস্তিহাৰ আমি তৈয়াৰ কৰিম বহুতখিনি আজি ইয়াত অসমৰ ভিতৰত কৰিবলগীয়া আছে আজি মাত্ৰ আঁচনি দিয়াৰ লগে লগে আজি মহিলাৰ যে আমি যিমান আমি চাবলৈ বিচাৰোঁ আমাৰ সাংবাদিকসকলৰ মাজত আমাৰ ৰাজনৈতিক দলৰ মাজত আমাৰ APS অফিচৰ মাজত ACS অফিচৰসকলৰ মাজত আমাৰ কলেজৰ ভিতৰত বা আমাৰ ইউনিয়নৰ ভিতৰত বিভিন্ন আমাৰ চৰকাৰী বিষয়া তন্ত্ৰৰ মাজত আমি দেখা নাপাওঁ উদ্যোগৰ ক্ষেত্ৰত আমি দেখা নাপাওঁ সেইকাৰণে বহল এটা চিন্তা আমি আগন্তুক দিনত কৰিবলৈ গৈ আছোঁ এই চাৰিটা বিষয় লৈ আজি এই সংবাদমেল আয়োজন কৰা হৈছে এতিয়া যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে দিব পাৰে আৰু